চাওক এটা সময়ত মানে হিটলাৰো ভাবিছিলে কি তাক কোনেও পৰাজয় কৰিব নোৱাৰে। তো পিছত গৈ হিটলাৰো গম পালে, হিটলাৰে ভাবিছে এই গোটেই দুনিয়াটোৱে মানে কব্জা কৰি ল'ব, চব তাৰ মতে হয়। মোৰ কথা এটাই কথা, তেওঁ যদি ইমানে শক্তিশালী, এটা ফোনত অলপ বালি মাফিয়াক ফোন কৰক আৰু কওক যে বালি মাফিয়াটো কামখিনি বন্ধ কৰক। চাওক এটা সময়ত মানে হিটলাৰো ভাবিছিলে কি তাক কোনেও পৰাজয় কৰিব নোৱাৰে। তো পিছত গৈ হিটলাৰো গম পালে, হিটলাৰে ভাবিছে এই গোটেই দুনিয়াটোৱে মানে কব্জা কৰি ল'ব, চব তাৰ মতে হয়। মোৰ কথা এটাই কথা, তেওঁ যদি ইমানে শক্তিশালী, এটা ফোনত অলপ বালি মাফিয়াক ফোন কৰক আৰু কওক যে বালি মাফিয়াটো কামখিনি বন্ধ কৰক। এটা ফোনত এই যে চাৰিওফালে যে মদৰ দোকান বুলি খুলি দিছে, এই মদৰ দোকানৰ মালিকবোৰক ফোন কৰক যে বাগানৰ এনেধৰণৰ মালিকবোৰ এই মদৰ দোকানবোৰ নুখুলিব। এটা ফোন অলপ শিক্ষামন্ত্ৰীক কওক যে এই যে চৰকাৰী স্কুলবোৰ যে বন্ধ কৰিছে, স্কুলবোৰ অলপ খুলি দিয়ক। এইখিনি কাম হৈছে এজন মুখ্যমন্ত্ৰী, এইখিনি কাম আজি তেওঁলোকে ৰাইজৰ হৈ কোৱা নাই। এটা ফোন আজি নিজৰ ইঞ্জিনিয়াৰক কওক, PWD বিভাগৰ দায়িত্বত আছেতো, এটা ফোন নিজৰ ইঞ্জিনিয়াৰক কওক ইয়াত আহোঁতে যে ৰাস্তা বেয়া, এই ৰাস্তাটো ঠিক কৰক আগতে। কংগ্ৰেছৰ কথা আমি নিজে চিন্তা কৰি ল'ম, আমাক চিন্তা কৰাৰ প্ৰয়োজন নাই, কিন্তু ৰাইজৰ হৈ চিন্তা কৰক, এই যাতায়াতৰ কামখিনি কৰক। এই বাগান অঞ্চলৰ এই ৰাস্তাবোৰ আজি য'ত মই আহিছো, মই ইয়াৰ পৰাই মই মুখ্যমন্ত্ৰীক দাবী জনাইছো যে য'ত মই আহিছো ইয়াতে আমাৰ এই কি কয় এইখন নিৰ্বাচন হৈ যোৱাৰ পিছত ইয়াতে 10 দিনৰ ভিতৰত ৰাস্তা হ'ব লাগিব। মই কৈছো, মই ইতিহাস আপোনালোকক শিকাই দিছো বা ইতিহাস কথা কৈছো। হিটলাৰো বহুত ভাবিছিলে যে গোটেই দুনিয়াটো সি কব্জা কৰিব। যেতিয়া হাৰিও আছিলে, যেতিয়া দ্বিতীয় ৱৰ্ল্ড ৱাৰটো হাৰিও আছিলে, তেতিয়া ভাবিছিলে মই জিকি আছো। তো সেইটোৱে ইতিহাসত, এইটো আমি সকলোৱে ইতিহাসটো মনত ৰখাটো উচিত। আৰু কৈছে তেওঁ মাজুলীত 60,000 ফুট লিড ল'ব। আপুনি মাজুলীলৈ আকৌ পুনৰ কেতিয়া যাব? মইতো কালিয়ে গৈ আছো, কালি লগ পাম। জেনেৰিক মেডিচিনৰ ক্ষেত্ৰত মানে কালি জয়ন্ত মল্লবৰাই কৈছে যে মানুহক জেনেৰিক ঔষধ খাবলৈ কৈছে আৰু মানে ব্ৰেণ্ডেড ঔষধ খালে দাম বাঢ়িব বুলি কৈছে। তো সেইটোৱেতো এইটো চৰকাৰ মানে এতিয়া পিছত গৈ ক'ব আপুনি কাপোৰ পিন্ধিব নালাগে, পিছত ক'ব কালি ট্ৰাউজাৰ পিন্ধিব নালাগে, পিছত ক'ব বনিয়ান পিন্ধিব লাগে, শ্বাৰ্ট নিপিন্ধিব, শ্বাৰ্টটো দামী, বনিয়ানটো পিন্ধক। এনেধৰণৰ কথা তেওঁলোকৰ। এয়াও হ'ল এইখন চৰকাৰৰ ৰাইজৰ প্ৰতি দায়িত্ব। সেইকাৰণে এইখিনি কথা সুধিলে তেওঁলোকে থকমক খাই যায়। গৌৰৱ গগৈৰ ওপৰত গালি পাৰিবলৈ একদম মানে আধা ঘণ্টা বক্তৃতা দিব পাৰে, কিন্তু আজি বয়োজ্যেষ্ঠসকলে যে ঔষধ কিনিবলৈ পইচা নাই, আজি তাৰ ওপৰত কি কৰিব চৰকাৰ, তাৰ ওপৰত তেওঁলোকৰ একো নীতি নিয়ম নাই।